গুড ইভিনিং। কালি অইলৰ ৰিজাল্ট দিলে, সকলোৱে ৰিজাল্ট পাইছে নিজৰ নিজৰ। যোনে কোৱালিফাই কৰিছে কংগ্ৰেচুলেশ্যন, আৰু যাৰ 1-2 নম্বৰৰ কাৰণে থাকি গৈছে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকক, প্ৰিপেৰেশ্যন কণ্টিনিউ ৰাখক, প্ৰিপেৰেশ্যন শেষ কৰি নিদিব। এতিয়া প্ৰিপেৰেশ্যন কৰি থাকিলে নেক্সট যিকোনো এক্সাম ওলালে ছাকচেছ হ'ব পাৰিব। এতিয়া আহিছোঁ অইলৰ যোনে চিলেকশ্যন হৈছে তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। নেক্সট আছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন। সেই দুটা ক্লিয়াৰ কৰাৰ পাছত জইন হৈ যাব আৰু MVT ষ্টাৰ্ট হৈ যাব। এতিয়া আহিছোঁ মেইলৰ ওপৰত। এইটো মোৰে মেইল 2022ত অহা। ৰিজাল্ট দিয়াৰ এসপ্তাহৰ ভিতৰতে মেইল আহি যায়। HR একুইজিশ্যনৰ পৰা আহিছিল মেইলটো, আৰু প্ৰি এমপ্লয়মেণ্ট মেডিকেল এক্সামিনেশ্যন বুলি আহে। মেইলত আপোনালোকক এটা ডেট দি দিব, সেইটো ডেটত মাতিব। সকলোকে একেদিনাই নামাতে, চবকে বেলেগ বেলেগ ডেটত মাতিব। ডেট দি দিব, টাইম দি দিব, দুলীয়াজানলৈ মাতিব। ETDC লৈ ডকুমেণ্টবোৰ লৈ যাবলৈ দিব, অৰিজিনেল ডকুমেণ্ট, আৰু কলো কৰিব অইলৰ ফালৰ পৰা। মেইলৰ লগতে কলো কৰি জনাই দিয়া হ'ব। তাৰপিছত মেইলৰ লগতে মেডিকেল টেষ্টৰ ৰিপৰ্ট লৈ যাবলৈ দিয়া হয়। মানে আজিকালি মেডিকেলটো নিজে কৰি লৈ যাবলৈ কোৱা হয়, আৰু তাত কিছুমান ডক্টৰে কিছুমান বস্তু চেক আপ কৰে বাৰু, কিন্তু মেডিকেল কিছুমান ইয়াৰ লগতে গাঁঠি দি দিয়ে PDF এখন। এইখন হৈছে এই টেষ্টবোৰ কৰি লৈ যাবলৈ কয় ৰিপৰ্টবোৰ। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনাখনেই মেডিকেলৰ ৰিপৰ্টবোৰ লৈ যাবলৈ কোৱা হয়। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হয়, তাৰপিছত মেডিকেল ৰিপৰ্টবোৰ চোৱা হয়। তেনেধৰণে এইখন লিষ্ট হৈছে, এইখন 2022ত দিয়া লিষ্ট। এনেধৰণে দিয়ে টেষ্টবোৰ, PDF এটাত এই লিষ্টখন দি দিয়া হয়। এইবোৰ কৰি লৈ যাবলৈ কয়। লেবৰেটৰী টেষ্ট দিয়া হয়, ৰেডিঅ'লজি টেষ্ট দিয়া হয়, ECG, কাণৰ কাৰণে অডিঅ'মেট্ৰি। তো যোনে চিলেকশ্যন হৈছে তেওঁলোকে মেডিকেলৰ কাৰণে খোৱা বোৱাত ধ্যান দিব। এইদিনাখন খোৱা বোৱা হেল্থটো যতন ল'ব। যদি আকৌ মেডিকেলত ফেইল হৈ যায়, আকৌ 6-3 মাহ ডিলে হৈ যাব, আকৌ আপোনালোকে পাছ কৰি যাব। সেইকাৰণে খোৱা বোৱাত ধ্যান দিয়ক, আৰু পাৰিলে টেষ্টবোৰ কৰি চাইও ল'ব পাৰে। কিবা কিবি যদি সন্দেহ থাকে আগতে প্ৰিভেনশ্যন ল'ব পাৰে। ব্লাড চুগাৰ, ব্লাড গ্ৰুপিং, ষ্টুল টেষ্ট, চিৰাম ক্ৰিয়েটিনিন টেষ্ট, HIV টেষ্ট, ECG, অডিঅ'মেট্ৰি, এইবোৰ আপোনালোকে নিজে কৰি লৈ যাব লাগিব। নিজে কৰি লৈ গৈ পিনি ইয়াৰ ৰিচিপ্টটো যোনটো বিল হ'ব তাত অইলত জমা দিব লাগিব। পাছত আপোনালোকে ৰিম্বাৰ্চমেণ্ট হৈ যাব। এইটো মোৰে মেইল 2022ত অহা, আৰু এইখিনি টেষ্টখিনি। চ' যাৰ ডকুমেণ্ট ক্লিয়াৰ আছে একো চিন্তা কৰিবলৈ নাই, আৰু যাৰ কাৰোবাৰ যি খেলি মেলি আছে এতিয়া ঠিক ঠাক কৰি লওক বস্তুবোৰ। নহ'লে আকৌ আপোনালোকে, আৰু এটা কথা, যদি টেষ্টবোৰ কৰি লৈ যায় আকৌ আপোনালোকৰ ডকুমেণ্টত খেলি মেলি হয়, তেতিয়া আপোনালোকৰ টেষ্টটোৰ মানে পইচাখিনি এনেই যাব। আকৌ বেলেগ এটা ডেট দিব, ডকুমেণ্ট ঠিক কৰি আনিবলৈ দিব, আকৌ সেই ডেটতহে আপোনালোকৰ টেষ্টবোৰ চাব। সেইটো কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি লৈ যাওক। আৰু কিবা প্ৰব্লেম থাকিলে যেতিয়া ফোন কৰিব অইলৰ পৰা, তেতিয়া খোলাখুলিকৈ সকলো কথা সুধি ল'ব। কিবা প্ৰব্লেম থাকিলে, ডকুমেণ্টত কাগজ পত্ৰত কিবা প্ৰব্লেম থাকিলে সুধি ল'ব। বোলে এনেকুৱা নহয়, টেষ্টবোৰ কৰি লৈ গ'ল প্লাছ ডকুমেণ্টত গৈ খেলি মেলি, ধৰি লওক। আৰু যদি কোনোবাই ক'ৰবাত চাকৰি কৰি আছে, NOC লৈ যাব লাগিব, নহ'লে আকৌ ডকুমেণ্ট তেওঁলোকে নাচাবই, ঘূৰি আহিব লাগিব। প্লাছ টেষ্টৰ পইচাখিনিও এনেই যাব। আৰু ধৰি লওক নেক্সট কিবা ডকুমেণ্টত খেলি মেলি, কিবা কিবি নাম ভুল বা চাৰ্টিফিকেটৰ খেলি মেলি, হয়তো তেতিয়াও আকৌ ঘূৰাই পঠিয়াব পাৰে। আকৌ যেতিয়ালৈকে আপোনালোকে ঠিক কৰি লৈ যাব, যেতিয়া আকৌ অইলক ক'ব যে মই ঠিক কৰিলোঁ, তেতিয়া আকৌ বেলেগ এটা ডেটত মাতিব তেওঁলোকে, আৰু সেই ডেটত আকৌ হয়তো তেতিয়া আকৌ মেডিকেল কৰি লৈ যাব লাগিব। তেতিয়া আপোনালোকৰ পইচাখিনি এনেই পৰিব, পানীত পৰিব। তো সেইকাৰণে সকলো প্ৰিপেয়াৰ কৰি লৈ যাব। এইখিনি টেষ্ট। তো আগলৈ কিবা আপডেট থাকিলে জনাম। থেংক ইউ।